জনাইছো ৰাতিপুৱাৰ ব্ৰেকিং নিউজ 12 ডিসেম্বৰত ৰাজ্যবাসীৰ বাবে আহিব বিগ নিউজ ৰাজ্যৰ পদুলিৰ পৰা আদালতলৈ ধাৱমান হ'ব #justice4Jubin Garg এক ডাঙৰ খবৰ জনাইছো কাইলৈ হৈছে 12 ডিসেম্বৰ আৰু কাইলৈৰ দিনটোত দাখিল কৰা হ'ব হিয়াৰ আমটো জুবিন গাৰ্গৰ চাৰ্জশিট আৰু 12 ডিসেম্বৰত ৰাজ্যবাসীৰ বাবে আহিব বিগ নিউজ ৰাজ্যৰ পদুলিৰ পৰা আদালতলৈ ধাৱমান হ'ব #justice4Jubin Gargৰ যুদ্ধ আৰু প্ৰতিজন অসমীয়া এই দিনটোৰ বাবে সাজু হৈ আছে ৰৈ আছে আৰু প্ৰতিজন ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ আছে এই তাৰিখটোতেই #justice4Jubin Garg এই যুদ্ধৰ অৱসান ঘটিব সেইদিনা আৰু ৰাজ্যৰ পদুলিৰ পৰা আদালতলৈ ধাৱমান হ'ব এই যুদ্ধ 12 ডিসেম্বৰত জুবিন গাৰ্গৰ অপমৃত্যুৰ ঘটনাৰ চাৰ্জশিট দাখিল কৰা হ'ব আৰু জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ দেশবাসীক জোকাৰি গৈছিল প্ৰতিজন ভাৰতীয়ৰ ঘৰে ঘৰে আজি জুবিন গাৰ্গৰ নাম আৰু এই গোচৰত বিএনএছৰ 103 ধাৰা সন্নিৱিষ্ট হৈ আছে জুবিন গাৰ্গৰ ঘটনাক লৈ তন্নকৈ তদন্ত চলাইছে SITয়ে আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ তন্নকৈ ইতিমধ্যে তদন্ত চলাইছে SITয়ে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত এজনক হাৰি যাব নোৱাৰে আৰু হাৰি নাযাব এই মন্তব্য জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ জনাইছো খবৰ 12 ডিসেম্বৰত অৰ্থাৎ কাইলৈ আহিব ৰাজ্যবাসীৰ বাবে আহিব বিগ নিউজ আৰু ৰাজ্যৰ পদুলিৰ পৰা আদালতলৈ ধাৱমান হ'ব #justice4Jubin Gargৰ যুদ্ধ ৰাজ্যত আহি গ'ল নিৰ্বাচনী বতৰ 27 ডিসেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা শীঘ্ৰেই ঘোষণা হ'ব বিধানসভাৰ নিৰ্বাচনৰ দিন এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যত আহি গ'ল নিৰ্বাচনী বতৰ আৰু 27 ডিসেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা শীঘ্ৰেই ঘোষণা হ'ব বিধানসভাৰ নিৰ্বাচনৰ দিন আৰু 1500ৰ প্ৰায় 1200লৈ হ্ৰাস হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব মৃত হোৱা লোকৰ নাম ঠিকনা সলনি হোৱা লোকৰ নাম নিৰ্দিষ্ট এটা স্থানতহে হ'ব অন্তৰ্ভুক্ত গতিকে জনাইছো এক জৰুৰী খবৰ যিসকলৰ ঠিকনা পৰিৱৰ্তন হৈছে তেওঁলোকৰ নাম এটা ঠিকনাতহে অৰ্থাৎ এটা স্থানতহে অন্তৰ্ভুক্ত কৰা হ'ব আৰু 22 নৱেম্বৰৰ পৰা অসমত চলি আছে SR প্ৰক্ৰিয়া আৰু 20 ডিসেম্বৰলৈ আপোনাৰ ঘৰে ঘৰে যাব BLO অৰ্থাৎ বুথ লেভেল অফিচাৰ আৰু তেওঁলোকৰ হাতত আপোনালোকে দিব লাগিব সকলো তথ্য মৃত ব্যক্তিৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা আৰু এন্ট্ৰি হ'ব নতুন ভোটাৰৰ নাম সাজু ৰাখক সকলো নথিপত্ৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ 27 ডিসেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা অযোগ্য লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা আৰু যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব 1 জানুৱাৰী 2026 লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব যদি আপোনাৰ সন্তানৰ 18 বছৰ সম্পূৰ্ণ হৈছে তেন্তে আপুনি শীঘ্ৰে ভোটাৰ তালিকাত নাম উঠুৱাই দিব আৰু অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকেও পাব ভোটাধিকাৰ 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু ফেব্ৰুৱাৰীৰ শেষৰ ভাগলৈ ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমতে সংখ্যালঘু হোৱাৰ পথত অসমীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আজি অসমতে সংখ্যালঘু হোৱাৰ পথত অসমীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য কেৱল এঠাইত নহয় ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে বিদেশী কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব অসমীয়াই সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশীৰ আৰু আপোনাৰ গাড়ীখন চলাবলৈও বহিৰাগত নহয় কোনোবা অসমীয়াকে দিয়ক আৰু আপোনাৰ উদ্যোগত চাকৰি কৰিবলৈ বিদেশীক নহয় অসমীয়াক দিয়ক সুযোগ আৰু ব্যৱসায় বাণিজ্য আমি অসমীয়াই ধৰিব লাগিব সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি অসমীয়াই আৰু আমি অসমীয়া জীয়াই থাকিব লাগিব জাতি মাটি ভেটি হেৰাবলৈ দিয়া নহ'ব তিনি প্ৰজন্মৰ অসমীয়া নহ'লে বিক্ৰী নকৰিব আপোনাৰ মাটি আৰু এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ অসমত এতিয়া সংখ্যা লঘিষ্ঠ হোৱাৰ পথত অসমীয়া
আৰু এই সময়খিনিত আমি সতৰ্ক নহ'লে বিপদ নিশ্চিত আজি অসমতে সংখ্যালঘু হোৱাৰ পথত অসমীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ ডাঙৰ মন্তব্য কেৱল এঠাইত নহয় ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব অসমীয়াই সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশীৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ মুছলমানৰ শক্তি বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ উজান আৰু দানৰ টকা গণিবলৈ আনিছে মেচিন এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ উজান দেখিবলৈ পোৱা গৈছে দানৰ টকা গণিবলৈ আনিবলগীয়া হৈছে মেচিন আৰু এটকাৰ পৰা লাখ টকালৈকে বাবৰি মছজিদৰ বাবে দান দিছে মুছলমান লোকে দৰিদ্ৰৰ পৰা ধনীলৈকে মছজিদৰ বাবে সকলোৱে আগবঢ়াইছে ধন আৰু যিয়ে যিমান পাৰে বাবৰি মছজিদ নিৰ্মাণৰ বাবে দিছে ধন ইটা শিল বালি দানৰ পাছত এবাৰ আহিছে টকাৰ দান পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ হৈ আছে এই বাবৰি মছজিদ সদৃশ্য মছজিদ আৰু অনলাইন যোগে এই পৰ্যন্ত দান উঠিছে 2.47 কোটি টকা আৰু প্ৰায় 38 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব এই মছজিদ আৰু 30 জনকৈ লোকে দিনে নিশাই গণনা কৰিছে টকা বাবৰি মছজিদ নিৰ্মাণৰ বাবে এতিয়া কোটি কোটি টকাৰ উজান দেখিবলৈ পোৱা গৈছে দানৰ টকা গণিবলৈ আনিবলগীয়া হৈছে বহু মেচিন আৰু এই টকাৰ পৰা লাখ লাখ টকালৈকে বাবৰি মছজিদৰ বাবে দান কৰিছে মুছলমান লোকে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আহি গ'ল পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশ ৰাজ্যৰ কামত কৰিব নোৱাৰিব এটকাৰো লেনদেন আৰু অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক আহি গ'ল পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশ ৰাজ্যৰ কামত কৰিব নোৱাৰিব এটকাৰো লেনদেন অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক আৰু সদস্য পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামী আৰু ৰাজ্যৰ কামত কৰিব নোৱাৰিব এটকাৰো লেনদেন সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিচত আৰু জনতাৰ কাম সদস্যই নিজেই কৰি দিব লাগিব পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ আৰু সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা চৰকাৰৰ স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব যদি এনে কৰিছে তেন্তে আপুনি দিয়ক অভিযোগ আৰু তৎক্ষণাত চৰকাৰে ল'ব ব্যৱস্থা পঞ্চায়ত প্ৰতিনিধিলৈ চৰকাৰৰ কঠোৰ নিৰ্দেশ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ ঘোষণা